মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টোত আমাৰ ক্লাস 9 ৰ এবাৰ যিখন সিলেবাস প্ৰকাশ কৰিছে সেৱাই সেই সিলেবাসখনৰ বিষয়ে আলোচনা কৰিম কাৰণ এই সিলেবাসখনত বহুখিনি নতুন বস্তু সন্নিবিষ্ট কৰা হৈছে আৰু বহুটা বিষয়ৰ বহুখিনি অনুশীলনী বা চেপ্টাৰে কি কৰিছে তোমালোকৰ অমিত কৰিছে অৰ্থাৎ তোমালোকে 6 মাইলিয়ে হওক বা গত পৰীক্ষাই হওক বা বছৰিকা পৰীক্ষাই হওক তাৰ বাবে কিছুমান অনুশীলনী বা কিছুমান অধ্যায় তোমালোকে চাব নালাগে বিশেষকৈ গণিত বিষয়ত তোমাৰ বহুখিনি সিলেবাস পৰিৱৰ্তন কৰা হৈছে তোমালোকৰ বহুকেইটা অধ্যায়ৰ অনুশীলনী চাব নালাগে লগতে দুই এটা চেপ্টাৰ তোমালোকৰ কি কৰিছে একেবাৰে অমিত কৰিছে অৰ্থাৎ তোমালোকে পৰীক্ষাৰ বাবে চাব নালাগে কি অধ্যায় তোমালোকে পৰীক্ষাৰ বাবে চাব নালাগে বা তোমালোকৰ কি অনুশীলনী পৰীক্ষাৰ বাবে প্ৰয়োজনীয় নহয় সেই বিষয়ে গতে আলোচনা কৰিম তোমালোকে ধুনীয়াকৈ কিতাপখন উলিয়াই লোৱা আৰু তাতে মই যিখিনি নালাগে বুলি কওঁ সেইখিনি সেই অনুশীলনীটো বা সেই অধ্যায়টোৰ ওপৰত তোমালোকে ক্ৰছ চিন দি থবা আসো আমি চাও গতেখিনি বস্তু সোৱা এইখন তোমালোকৰ ম্যাথছৰ ৰিভাইজ সিলেবাস গতিকে ইয়াত তোমাৰ 100 মাৰ্ক টোটাল আছে 90 তোমাৰ থিওৰি আৰু 10 মাৰ্ক ইন্টাৰনেল অ্যাসেসমেন্ট তুমি 90 ৰ ভিতৰত 27 পালে তোমালোকে পাস কৰিবা এতিয়া সোৱা চেপ্টাৰ ওয়াইজ আমাৰ কি লাগে বা কি নালাগে চাবা প্ৰথম চেপ্টাৰটো আছে তোমালোকৰ পুনৰ আলোচনা চেপ্টাৰটো তোমাৰ দুটা খণ্ড আছে প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড তাৰে তোমালোকে দ্বিতীয় খণ্ডটো চাব নালাগে অৰ্থাৎ তোমালোকে হাই ফেয়াৰলি ইউনিট টেষ্ট বা এনুৱেল এক্সামৰ কাৰণে প্ৰথম খণ্ডটো চালে হৈ যাব তাৰ পিছত তোমাৰ প্ৰথম অধ্যায় নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালী তোমালোকে গতে অধ্যায়টোই লাগিব তাতে কোনো এটা টপিক বা অনুশীলনী ডিলিট কৰা নাই তাৰ পিছত 2 নম্বৰ আছে পলিনোমিয়েলস বহুপদ সেই বহুপদ অধ্যায়টোৰ তোমালোকে গতেখিনি চাব লাগিব তাত কোনো এটা অনুশীলনী বা এটা টপিক ডিলিট কৰা নাই তাৰ পিছত তোমাৰ 3 নম্বৰ আছে কোঅৰ্ডিনেট জিওমেট্ৰি স্থানাংক জিওমেট্ৰি বুলি হেতুৰ তোমাৰ গতেই চেপ্টাৰটোই লাগিব কোনো এটা অনুশীলনী ডিলিট কৰা নাই তোমাৰ এইখিনিৰ এই ওপৰৰ যি তিনিটা চেপ্টাৰৰ কথা কলো সংখ্যা প্ৰণালী বহুপদ আৰু স্থানাংক জিওমেট্ৰি তিনিটাৰে তোমাৰ 6 মাইল আৰু বছৰিকা পৰীক্ষাৰ কাৰণে গতেখিনি চাব লাগিব তাৰ 4 নম্বৰ আছে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলস আৰু দুটা চলকৰ ৰৈখিক সমীকৰণ আছে এই অধ্যায়টোৰ তোমাৰ গতেখিনি চাব লাগিব ইয়াত কোনো বস্তু অমিত কৰা নাই ইয়াৰ পিছত আমাৰ যেটো 5 নম্বৰ অধ্যায় আছে 5 নম্বৰ অধ্যায়টো হৈছে ইউক্লিডৰ জ্যামিতিৰ পৰিচয় এই গতে অধ্যায়টোই তোমাৰ অমিত কৰিছে অৰ্থাৎ তোমালোকে এই অধ্যায়টো গত পৰীক্ষাই হওক বা হাই ফেয়াৰলি হওক বা বছৰিকা পৰীক্ষাই হওক কোনো এটা পৰীক্ষাৰ বাবে তোমালোকৰ এই অধ্যায়টো প্ৰয়োজন নাই তাৰ পিছত তোমালোকৰ 6 নম্বৰ যেটো চেপ্টাৰ আছে লাইনস এণ্ড এংগলস তোমাৰ ৰেখা আৰু কোণ এই গতেটো অধ্যায় তোমালোকক লাগিব ইয়াৰ কোনো এটা অনুশীলনী ডিলিট কৰা নাই তাৰ পিছত তোমাৰ 7 নম্বৰ অধ্যায় ট্ৰায়াঙ্গলস ত্ৰিভুজ এই ত্ৰিভুজ চেপ্টাৰটো তোমালোকে কি কৰিব লাগিব অনুশীলনী 7.3 লৈকে চাব লাগিব তাৰ মানে 7.1 7.2 আৰু 7.3 এই তিনিটা অনুশীলনী লাগিব বাকি কেইটা নালাগে ভালদৰে চিন দি লবা তাৰ পিছত তোমাৰ 8 নম্বৰটো আছে কোৱাড্ৰিলেটাৰেলস তোমাৰ চতুৰ্ভুজ ইয়াত তোমাৰ গতেই চেপ্টাৰটো লাগিব ইয়াৰ কোনো এটা টপিকে তোমাৰ ডিলিট কৰা নাই এই অধ্যায়টো সম্পূৰ্ণ তোমালোকে পৰীক্ষাৰ বাবে চাব লাগিব তাৰ পিছত তোমাৰ 9 নম্বৰটো আছে অধ্যায় এৰিয়াস অফ প্যাৰালেলগ্ৰামছ এণ্ড ট্ৰায়াঙ্গলস সামান্তৰিক আৰু ত্ৰিভুজৰ কালি গতি এই যেটো চেপ্টাৰ আছে এই চেপ্টাৰটো তোমাৰ 9.2 এক্সাৰসাইজৰ লগে বা অনুশীলনী চালে হল তাৰ মানে তোমাৰ 9.1 আৰু 9.2 অনুশীলনী দুটা চালে হৈ যাব পৰীক্ষাৰ বাবে তাৰ পিছত তোমাৰ 10 নম্বৰ আছে সাৰ্কলস বৃত্ত এইটো গতে চেপ্টাৰটো লাগিব তোমাৰ তাৰ পিছত তোমাৰ 11 নম্বৰ যেটো অধ্যায় আছে সেই 11 নম্বৰ অধ্যায়টো আছিল আমাৰ অঙ্কন গতি সেই 11 নম্বৰ অধ্যায়টো তোমাৰ টোটালি তোমাৰ কি কৰি দিছে সিলেবাসৰ পৰা অমিত কৰি দিছে অৰ্থাৎ তোমালোকে অঙ্কন যেটো অধ্যায় আছে সেই অধ্যায়টো তোমালোকে কি কৰিব নালাগে পৰীক্ষাৰ বাবে চাব নালাগে হেয়া 6 মাইলি হওক বা বছৰিকা পৰীক্ষা কোনো এটা পৰীক্ষাৰ বাবে চাব নালাগে তাৰ পিছত 12 নম্বৰ অধ্যায় আছে হিৰনছ ফৰ্মুলা এই গতে চেপ্টাৰটো লাগিব 13 নম্বৰটো তোমাৰ সাৰফেস এৰিয়া এণ্ড ভলিউম পৃষ্ঠকালি আৰু আয়তন এই গতেটো চেপ্টাৰ তোমালোকক লাগিব অনুশীলনী যিমান কেইটা আছে গতেকেইটা চাব লাগিব তাৰ পিছত তোমালোকৰ 14 নম্বৰটো আছে ষ্টেটিষ্টিক্স পৰিসংখ্যা ইয়াত তোমাৰ অনুশীলনী
14.3 লৈকে চাব লাগিব তাৰ মানে তোমাৰ 14.1 14.2 আৰু 14.3 এই তিনিটা অনুশীলনী চালে হ'ব বাকি যদি আছে হেকিটা তোমালোকে চাব নালাগে 15 নম্বৰটো আছে probability সম্ভাৱিতা এই সম্ভাৱিতা চেপ্টাৰটোৰ গতেখিনি তোমালোকক পৰীক্ষাৰ বাবে লাগিব ইয়াতে তোমালোকে চোৱা সিলেবাসখনত ইয়াৰ দুটা মাৰ্কছত হাফ ইয়াৰলি আৰু এনুৱেল বুলি ভাগ কৰা আছে তাত তোমাৰ হাফ ইয়াৰলিৰ তলত যেটো চেপ্টাৰৰ সম্মুখত তোমাৰ ৰাইট চিন দিয়া আছে হেতু তোমাৰ 6 মাহিলী পৰীক্ষাত লাগিব আৰু পুনৰ আলোচনাটো 6 মাহিলী পৰীক্ষাত লাগিব সংখ্যা প্ৰণালীটো লাগিব বহুপদটো লাগিব 6 মাহিলী পৰীক্ষাত স্থানাংক জ্যামিতি লাগিব 6 মাহিলী পৰীক্ষাত দুটা চলকৰ ৰৈখিক সমীকৰণটো লাগিব 6 মাহিলী পৰীক্ষাত ৰেখা আৰু কোণ লাগিব তাৰপিছত ত্ৰিভুজ লাগিব আৰু তোমাৰ চতুৰ্ভুজ যেটো চেপ্টাৰ আছে হেতু 6 মাহিলী পৰীক্ষাত লাগিব বাকিখিনি তোমালোকৰ গতেই এক প্ৰথমৰ পৰা শেষলৈকে তোমাৰ এনুৱেল পৰীক্ষাত অৰ্থাৎ বছৰিকা পৰীক্ষাত আহিব ইয়াত সিলেবাসখনত তোমাৰ তলত লিখি দিয়া আছে চোৱা questions from each unit oblique lesson will carry marks 2 to 10 তাৰ মানে প্ৰতিটো অধ্যায় বা অধ্যায়ৰ পৰা 2 ৰ পৰা 10 নম্বৰৰ ভিতৰত নম্বৰ মানে পৰীক্ষাত নম্বৰ আহিব বছৰিকা পৰীক্ষাত তাৰ মানে তোমাৰ ম্যাক্সিমাম 10 নম্বৰ আহিব এটা অধ্যায়ৰ পৰা আৰু মিনিমাম 2 নম্বৰ আগতে কেনেকুৱা আছিল কোনটো অধ্যায়ৰ পৰা কিমান নম্বৰ আছিল হেতু ডাইৰেক্ট লিখি দিয়া আছিল কিন্তু এইবাৰ সেই বস্তুটো কিন্তু সিলেবাসত লিখি দিয়া নাই গৰি এইখিনি আছিল আমাৰ গণিতৰ সিলেবাস ক্লাস 9 ৰ গৰি তোমালোকে ভালদৰে কিতাপখনত চিন দি লোৱা ইয়াৰ পিছত আমাৰ বাকি যিখিনি সাবজেক্ট আছে বিজ্ঞান সমাজ বিজ্ঞান অসমীয়া ইংলিশ বা ইলেক্টিভ সাবজেক্ট এই গতে সাবজেক্ট বিলাকৰ কিন্তু গতেখিনি চেপ্টাৰে তোমালোকে চাব লাগিব কিন্তু তাৰে কোনো এটা সাবজেক্টে তোমাৰ কি কৰা নাই অমিট কৰা নাই বা ডিলিট কৰা নাই গতিকে তোমালোকে বাকিখিনি গতে সাবজেক্ট আৰু বাকি সাবজেক্টখিনিৰ গতেকিটা চেপ্টাৰে তোমালোকে চাব লাগিব আৰু মানে কোনো এটা সাবজেক্টৰে কোনটো অধ্যায়ৰ পৰা কিমান নম্বৰ আহিব হেতু ফিক্স কৰি দিয়া নাই জাজ এটা বস্তু দিয়া আছে যে এটা অধ্যায়ৰ পৰা 2 ৰ পৰা 10 ৰ ভিতৰত নম্বৰ আহিব গতিকে এইখিনি আছিল আমাৰ ক্লাস 9 ৰ সিলেবাস গতিকে তোমালোকে ভালদৰে এইখিনি চাই লবা আৰু চাই পঢ়িলে তোমালোকে ভালদৰে পৰীক্ষাৰ নম্বৰ সিলেবাসটো প্ৰথমতে ভালদৰে চাই ল'ব লাগিব তেতিয়া এই নম্বৰ পোৱা তোমালোকৰ সহজ হ'ব গতিকে ভিডিওটো শেয়াৰ কৰি দিবা তোমালোকৰ স্কুল গ্ৰুপত যাতে বন্ধু বান্ধৱীসকলে তোমালোকৰ এই কথাখিনি গম পায় লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ